মুহূৰ্তত ভাৰতবাসীৰ বাবে এটা ডাঙৰ খবৰ কোন হ'ব নেক্সট পিএম কোন হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী সংখ্যাগৰিষ্ঠতা নাপালেও যিকোনো মুহূৰ্ততে ইণ্ডিয়াই গঠন কৰিব পাৰে চৰকাৰ হয় কংগ্ৰেছে এতিয়া বিভিন্ন ধৰণৰ আইডিয়া অৱলম্বন কৰি আছে চৰকাৰ গঠন কৰিবৰ বাবে কিং মেকাৰ হ'বলৈ গৈ আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰাটো ইমান সহজ নহয় আজি ভিডিঅ'টোত আপোনালোকে গম পাব যে এতিয়া সমগ্ৰ ভাৰতত আলোচনা হৈ আছে যে কোন হ'বলৈ গৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী বা চৰকাৰ কাৰ হ'ব গতিকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ মই কথা কৈ নাথাকোঁ আপোনালোকে আমনি পাব গতিকে ভিডিঅ'টো লগাই দিছোঁ ভিডিঅ'টোতে আপোনালোকে সকলোখিনি কথা গম পাব যদিহে নাই চোৱা চাওক এই ভিডিঅ'টো আজি এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ গতিকে চাওক আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে নিজৰ বুলি কৈ থৈ যাব চাওক নমস্কাৰ মই দীপালিতা সৰকাৰ গঠনৰ বাবে কুট কৌশল ৰচনা কৰিছে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা নাপালেও ইণ্ডিয়া মিত্ৰজোঁটে গঠন কৰিব পাৰে চৰকাৰ কিং মেকাৰ হোৱাৰ তৎপৰতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দিল্লীত ইতিমধ্যে বিজেপিৰ বাবে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সহজ হৈ নুঠিব নেকি চৰকাৰ গঠনৰ যি পথ সেই পথছোৱা শেষ মুহূৰ্তত বিজেপিৰ সংগ এৰিব নেকি প্ৰশ্ন উঠিছে জেডিইউ আৰু টিডিপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিত এতিয়া ঘোৰ আশংকা দেখা দিছে এই মুহূৰ্তত সবিশেষ জনাম মুঠ 240খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু যেহেতু 4 জুন অৰ্থাৎ কালিৰ দিনটোত যি ধৰণে দেখিবলৈ পোৱা গৈছিল পুৱা 8 বজাৰ পৰাই যি আৰম্ভ হৈছিল ভোটগণনা প্ৰক্ৰিয়া আৰু এটা ৰাউণ্ডৰ পিছত আন এটা ৰাউণ্ড পাৰ হৈ গ'ল আৰু কংগ্ৰেছৰ যিদৰে আসন বৃদ্ধি পাই গ'ল কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰ গঠনৰ বাবে কুট কৌশল ৰচনা কৰিছে ইতিমধ্যে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা পোৱা নাই সংখ্যাগৰিষ্ঠতা নাপালেও ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব পাৰে আৰু কিং মেকাৰ হোৱাৰ তৎপৰতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰো দিল্লীত ইতিমধ্যে বিজেপিৰ বাবে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সহজ হৈ নুঠিব পাৰে চৰকাৰ গঠনৰ পথছোৱা শেষ মুহূৰ্তত বিজেপি যি এনডিএ আছে আৰু সেই এনডিএ সংগ এৰিব নেকি বিজেপিৰ সংগ এৰিব নেকি জেডিইউ আৰু টিডিপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিত এতিয়া ঘোৰ আশংকা 400 পাৰ নহয় আপকি বাৰ 400 পাৰ যি ধনী সেই ধনী 300 নুচুলে মুঠ 240খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি 2014-2019 তুলনাত আসনৰ সংখ্যা হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টিৰ এনডিএৰ মুঠ আসনৰ সংখ্যা 294খন ইণ্ডিয়াৰ সংখ্যা হৈছে 232খন এনডিএৰ 294ৰ ভিতৰত নীতিশ কুমাৰৰ জেডিইউৰ আসন হৈছে 12খন এনডিএৰ মিত্ৰদল টিডিপিয়ে জয় কৰিছে 16খনকৈ আসন নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুক প্ৰলোভন দিয়াৰ তৎপৰতা ইণ্ডিয়া মিত্ৰজোঁটৰ আৰজেডি আৰু এনচিপি শাৰদ পাৱাৰৰ ভাষ্যই সৃষ্টি কৰিছে সন্দেহৰ বাতাবৰণৰ নীতিশ চন্দ্ৰবাবু লুটি বাগৰ মৰা মানেই বিপদত পৰিব ভাৰতীয় জনতা পাৰ্টি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে যদি লুটি বাগৰ মাৰে তেনেহ'লে কংগ্ৰেছে হয়তো চৰকাৰ গঠন কৰিব পাৰে চৰকাৰ গঠনৰ বাবে ইতিমধ্যে কুট কৌশল ৰচনা কৰা দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছে কালি যেহেতু ভোটগণনা আৰম্ভ হৈছিল সন্ধিয়া ঠিক 5:30 লগে লগে ৰায়বৰেলীত যি বিজয় উল্লাস কৰা দেখিবলৈ পোৱা গৈছিল ৱাইনাডত ৰাহুল গান্ধীয়ে জয়ী হোৱাৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে সংবাদমেল সম্বোধন কৰি এক প্ৰকাৰ চৰকাৰ গঠনৰ কুট কৌশল ৰচনা কৰাৰ কথাও তেওঁলোকে আকাৰে ইংগিতে বুজাই দিছিল সেই সংবাদমেলৰ জৰিয়তে আৰু আনফালে নীতিশ কুমাৰক উপ মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰা বুলি যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক ঢৌ উঠিছে আৰু সেই ঢৌৰ পিছতে আচলতে বিজেপিৰ এক আশংকা আহি পৰিছে বিজেপিৰ প্ৰতি সংখ্যাগৰিষ্ঠতা নাপালেও ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব পাৰে আৰু আমি জনাই আছো ইণ্ডিয়া এলায়েন্সে আজি এক প্ৰকাৰ এক বিশেষ বৈঠকত মিলিত হ'ব সেই বৈঠকৰ পিছতে আচলতে কি ওলাব সেই বৈঠকৰ পিছত কি সিদ্ধান্ত হ'ব যিকোনো মুহূৰ্ততে বৈঠকৰ আয়োজন কৰা হ'ব আৰু এই মুহূৰ্তত জনাই আছো কিং মেকাৰ হোৱাৰ তৎপৰতা নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ যিকোনো মুহূৰ্ততে নীতিশ কুমাৰে হয়তো সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তই বিজেপিৰ প্ৰতি এক প্ৰকাৰ শংকাৰ সৃষ্টি কৰিব দিল্লীত বিজেপিৰ বাবে চৰকাৰ গঠনৰ পথ সহজ নহ'ব যদিহে কিং মেকাৰৰ ৰূপত থাকে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু কিয়নো যিকোনো মুহূৰ্ততে প্ৰতিটো মুহূৰ্ত আচলতে বৰ্তমান সময়ত বিজেপিৰ বাবে এক দেখিবলৈ পোৱা গৈছে অন্য এক চৰম সীমালৈ গৈ আছে বুলি ক'ব লাগিব বা ভুল কোৱা নহ'ব এনেধৰণে গ'লেও শেষ মুহূৰ্তত হয়তো বিজেপিৰ সংগ ত্যাগ কৰিব পাৰে জেডিইউ নীতিশ কুমাৰ জেডিইউ আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে একক সংখ্যাগৰিষ্ঠতা বিজেপিয়ে লাভ নকৰিলে তাৰ বাবে বৰ্তমান সময়ছোৱাত ঘোৰ আশংকা মুঠ 240খন আসনহে বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত দেখিবলৈ পোৱা গৈছিল অমিত শ্বাহেই হওক বা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক আপকি বাৰ 400 পাৰ যি শ্লোগান দিছিল সেই শ্লোগান
সাকাৰ নহল 240খন আসনকে লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে 2014 চনৰ কথা কম 19ৰ কথা কম এই দুটা চনৰ তুলনাত আসনৰ সংখ্যা 2024ত হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টিৰ এনডিএৰ মুঠ আসনৰ সংখ্যা 294খন ইণ্ডিয়াৰ সংখ্যা 232খন এনডিএৰ 294ৰ ভিতৰত এনডিএ থকা নীতিশ কুমাৰৰ জেডিইউৰ আসন হৈছে 12খন এনডিএৰ মিত্ৰদল টিডিপিয়ে জয় কৰিছে 16খনকৈ আসন এনডিএৰ তৰফৰ পৰা যদি ফালৰি কাটি ওলাই আহে নীতিশ চন্দ্ৰবাবু নাইডু তেনেহ'লে বিজেপিৰ বাবে অতি সংকটজনক হ'ব নীতিশ চন্দ্ৰবাবু নাইডুক প্ৰলোভন দিয়াৰ তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে ইণ্ডিয়া আজি এক বৈঠক মিলিত হ'ব এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব সেই বৈঠকতে আচলতে সিদ্ধান্ত লোৱা হ'ব সেই বৈঠকৰ পিছতে যিকোনো মুহূৰ্ততে সিদ্ধান্ত ল'ব পাৰে নীতিশ কুমাৰে উপ মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰা হৈছে তেওঁক আৰজেডি আৰু এনচিপিৰ শৰদ পাৱাৰৰ ভাষ্যই কালিৰ দিনটোত যি ভাষ্য প্ৰদান কৰিছিল সন্ধিয়াৰ ভাগত শৰদ পাৱাৰৰ মন্তব্যই সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বা আমাৰ যে অসমৰ সংবাদ মাধ্যমত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ শৰদ পাৱাৰৰ মন্তব্যই এক অন্য পৰিৱেশৰ সৃষ্টি কৰিছিল সন্দেহৰ বাতাবৰণৰ সৃষ্টি কৰিছিল আৰু নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ লুটিবাগৰ মৰা মানেই বিপদত পৰিব বিজেপি আৰু কালিৰ দিনটোত সন্ধিয়াৰ ভাগত 5:30 মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বৈঠক আয়োজন কৰিছিল সংবাদমেল সম্বোধন কৰিছিল ক্ষমা কৰিব সংবাদমেলত কেইবাটাও উল্লেখনীয় মন্তব্য তেওঁলোকে কৰিছিল আৰু চৰকাৰ গঠনৰ বাবে কুটকৌশল ৰচনা কংগ্ৰেছে কৰিছে ইতিমধ্যে 5:30 4 জুনৰ দিনটোত সন্ধিয়া যি সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলতেই তেওঁলোকে মন্তব্য কৰিছিল যে ইণ্ডিয়া এলায়েন্সৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক আজিৰ দিনটোত অনুষ্ঠিত হ'ব তেওঁলোকে বৈঠকত মিলিত হ'ব সেই বৈঠকৰ পিছতে আচলতে সিদ্ধান্ত ল'ব সেই সংবাদমেলৰ কি অংশ আছে ৰাহুল গান্ধীয়ে কি কৈছিল মল্লিকাৰ্জুন খাৰ্গে কি কৈছিল শুনোৱা হওক As we have said earlier, we're going to have a meeting with our partners, the India Alliance partners. I believe that meeting is tomorrow, and these questions will be raised there, and they will be answered there. We respect our alliance partners, and we are not going to make statements in the press without asking them their opinion. सच साबित हुआ मुझ में भरोसा था और मैं हिंदुस्तान की जनता से इंडिया गठबंधन के पार्टनर से कांग्रेस पार्टी के हमारे सब नेताओं और बब्बर शेर कार्यकर्ताओं से दिल से धन्यवाद करना चाहता हूं आपने संविधान को बचाने का पहला और सबसे बड़ा कदम ले लिया है कांग्रेस पार्टी ने इस चुनाव में कांग्रेस पार्टी के सब नेताओं ने 2-3 चीजें की सबसे पहले हमने इंडिया गठबंधन के पार्टनर्स की रिस्पेक्ट की उनकी जो विशेष थी उनको हमने साथ लिया और आपने देखा होगा कि जहां भी गठबंधन लड़ा हम एक होकर लड़े दूसरी बात कांग्रेस पार्टी ने क्लैरिटी से हिंदुस्तान को एक नया विजन दे दिया है प्रो पुअर विजन प्रो प्रोडक्शन विजन हिंदुस्तान को इंडिया गठबंधन ने साफ दे दिया है ये जो हमारा परफॉर्मेंस हुआ है इंडिया गठबंधन का परफॉर्मेंस हुआ है इसके पीछे कॉन्स्टिट्यूशन जो रिजर्वेशन पर बीजेपी ने आक्रमण किया गरीबी अदानी जी के आपने स्टॉक्स तो देखे होंगे देखे हैं वो स्टॉक्स उनके तो बड़ी इंटरेस्टिंग बात है जनता अदानी जी को मोदी जी से डायरेक्टली कोरिलेट कर रही है मोदी जी की हार होती है स्टॉक मार्केट कहता है भैया मोदी जी गए तो अदानी जी गए मतलब डायरेक्ट रिलेशनशिप है करप्शन की रिलेशनशिप है और देश ने नरेंद्र मोदी जी को साफ कह दिया है कि हम आपको नहीं चाहते हैं एंड दिस इज द मेन थिंग दैट दिस इलेक्शन हैज सेड द कंट्री हैज यूनानिमसली एंड क्लियरली स्टेटेड वी डू नॉट वांट मिस्टर नरेंद्र मोदी एंड मिस्टर अमित शाह टू बी इन्वॉल्वड इन द रनिंग ऑफ दिस कंट्री we do not like the way they have run this country we do not appreciate the way they have attacked the constitution we do not appreciate the way they have run this country for the last 10 years so that is a huge message to Mr. Narendra Modi. I'd like to thank everybody who has participated in this election. I am extremely proud of the people of India. I'm extremely proud of the people who have resisted this onslaught on the constitution. और अंत में मैं आपको कह दूं कि इसको बचाने का काम हिंदुस्तान के
सबसे गरीब लोगों ने किया है, सबसे गरीब लोगों ने किया है, मजदूरों ने किया है, किसानों ने किया है, दलितों ने किया है, आदिवासियों ने किया है, पिछड़ों ने किया है। इन लोगों ने इस कॉन्स्टिट्यूशन को बचाया है। इस कॉन्स्टिट्यूशन, ये कॉन्स्टिट्यूशन देश की आवाज है। We, as we have said earlier, we're going to have a meeting with our partners. আৰু এয়া আছিল ৰাহুল গান্ধীৰ যি সংবাদমেল সম্বোধন কৰি সমগ্ৰ দেশবাসীকে আচলতে কি কৈছে এই মুহূৰ্তত আমি পুনৰবাৰ ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিম। কালিৰ দিনটোত 4 জুনৰ দিনটোত হঠাতে দেশৰ ৰাজনীতিত বৃহৎ পথ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। নাটকীয়ভাৱে ইণ্ডিয়ালৈ ঘূৰি আহিব পাৰে নীতিশ কুমাৰ, যিহেতু এনডিএত চামিল হৈ আছে জেডিইউ টিডিপি, আৰু জেডিইউ টিডিপি সঁচাকৈয়ে ইণ্ডিয়ালৈ ঘূৰি আহিব নেকি? যদি ঘূৰি আহে তেনেহ'লে চৰকাৰ গঠনৰ পথ চোৱা বিজেপিৰ বাবে অন্য এক স্থিতি সৃষ্টি কৰিব। আৰু আজিৰ দিনটোতে আচলতে চূড়ান্ত হ'ব কোনে গঠন কৰিব চৰকাৰ, কংগ্ৰেছ নে বিজেপি? কি ভাবে আপুনি? কমেণ্ট কৰক। আৰু যিকোনো মুহূৰ্ততে জেডিইউৰ নীতিশ কুমাৰে সিদ্ধান্ত ল'ব আজিৰ দিনটো। আৰু 7খন ৰাজ্যত যি এক প্ৰকাৰ বিজেপিৰ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে, বিজেপিৰ এক শোচনীয় পৰাজয় বুলি ক'ব লাগিব যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশতো। আৰু এই মুহূৰ্তত আমি জনাই আছো DY 365 ডিজিটেলৰ দৰ্শকসকলক চৰকাৰ গঠনৰ বাবে কূটকৌশল ৰচনা কৰিছে কংগ্ৰেছে। 5:30 4 জুনৰ সন্ধিয়া যি সংবাদমেল সম্বোধন কৰিছিল মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে ৰাহুল গান্ধীয়ে, সেই সংবাদমেলত স্পষ্ট কৰি দিছে যে সংখ্যা গৰিষ্ঠতা নাপালেও ইণ্ডিয়াই হয়তো চৰকাৰ গঠন কৰিব পাৰে, কিয়নো জেডিইউ টিডিপি সকলো ইণ্ডিয়াত পুনৰ চামিল হ'ব পাৰে। কিং মেকাৰ হোৱাৰ তৎপৰতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। দিল্লীত বিজেপিৰ বাবে হয়তো সহজ নহ'ব পাৰে চৰকাৰ গঠনৰ পথ। শেষ মুহূৰ্তত বিজেপিৰ সংগ ত্যাগ কৰিব নেকি জেডিইউ টিডিপি? আপুনি কি ভাবে? কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল জেডিইউৰ নীতিশ কুমাৰক উপ মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰা হৈছিল। বিজেপিয়ে যিহেতু একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিত এতিয়া ঘোৰ আশংকাই দেখা দিছে। মুঠ 240খন আসনকে বিজেপিয়ে পাইছে। 2014 চন 2019 চনৰ যি লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনৰ তুলনাত আসনৰ সংখ্যাৰ চিট হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টীৰ। কিহৰ বাবে হৈছে এয়া? এনডিএৰ মুঠ আসনৰ সংখ্যা 294খন, ইণ্ডিয়াৰ সংখ্যা 232খন। এনডিএৰ 294ৰ ভিতৰত নীতিশ কুমাৰৰ জেডিইউ যি বৰ্তমান চৰ্চাত, নীতিশ কুমাৰ বাহিনীয়ে লাভ কৰিছিল 12খনকৈ আসন। এনডিএৰ মিত্ৰদল টিডিপিয়ে জয় কৰিছে 16খনকৈ আসন। নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুক প্ৰলোভন দিয়াৰ তৎপৰতা ইণ্ডিয়াৰ, কিয়নো কালিৰ দিনটোত চৰ্চা চলিছে নীতিশ কুমাৰক ইতিমধ্যেই উপ মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰা হৈছিল। আৰজেডি এনচিপি শাৰদ পাৱাৰৰ ভাষ্যই কালিৰ দিনটোৰে পৰাই সমগ্ৰ দেশৰ ৰাজনৈতিক পৰিৱেশৰ যি বাতাবৰণ সন্দেহেৰে আবৃত কৰি তুলিছে। নীতিশ কুমাৰ চন্দ্ৰবাবুই যদি লুটিবাগৰ মাৰে তাৰ মানে বিজেপিৰ বিপদ।